গুড মৰ্ণিং অসম। সময় এতিয়া 3 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশিফল। আজি হৈছে চ'ত মাহৰ 2 তাৰিখ দেওবাৰ, ইংৰাজী নৱবৰ্ষৰ 16 মাৰ্চ। বলক এতিয়া আমি আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। ঘৰৰ পৰিৱেশত অলপ সালসলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। আজি এই ৰাশিৰ ছাত্ৰসকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। কোনোবা ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ'বও পাৰে। চিকিৎসাসাৰ অনুসৰি প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে প্ৰেমাস্পদক এযোৰ বগা ৰাজহাঁহ প্লাষ্টিক অথবা মাটি দি তৈয়াৰী উপহাৰ হিচাপে আগবঢ়াওক। বৃষ ৰাশি। অনিচ্ছাকৃতভাৱে অহা চিন্তাধাৰাসমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব। শান্ত আৰু চিন্তিত নহ'বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। আজি আপোনাৰ ধনহানি হোৱাৰ বহুত সম্ভাৱনা আছে, সেয়ে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা-বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাবও পাৰে। সময়ক এনেই কটাই দিয়াতকৈ আজি বিদেশী ভাষা এটা শিকিলে আপোনাৰ বাৰ্তালাপ কৰাৰ এটা প্ৰক্ৰিয়া বৃদ্ধি হ'ব। চিকিৎসাসাৰ অনুসৰি যদি আপুনি মানসিক অশান্তিৰ সন্মুখীন হৈ আছে, তেন্তে কলা পৰুৱা কিছু খাবলৈ নিবেদন কৰক। মিথুন ৰাশি। আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। যিয়েই নহওক কিয়, ভালকৈ বুজি আৰু ভাবি-চিন্তি লওক, কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। যিসকল লোক ঘৰৰ বাহিৰত থাকে, সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। জীৱনসংগীৰ অসুস্থতাৰ বাবে আপোনাৰ কাম-কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ সন্তান শিকাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহঁতৰ লগত সহযোগ কৰে। চিকিৎসাসাৰ অনুসৰি সুস্থ আৰু সফল প্ৰেম জীৱনৰ বাবে নিজৰ প্ৰেমাস্পদক এটা ৰূপৰ হাতী উপহাৰ হিচাপে দিয়ক। কৰ্কট ৰাশি। অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে, অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। দুপৰীয়াৰ পিছত কোনোবা পুৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'বও পাৰে। সম্বন্ধতকৈ ডাঙৰ আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱী আপোনাৰ ওচৰত আহিব পাৰে। চিকিৎসাসাৰ অনুসৰি ঘৰৰ প্ৰত্যেক মহিলাৰ সন্মান কৰা শিকিলে আৰ্থিক স্থিতি সবল হ'ব পাৰে। সিংহ ৰাশি। আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যিসকল লোকে লোন লৈছিল, আজিৰ তাৰিখত সিহঁতে এই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে।
পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক, নহ'লে বিপদত পৰিব পাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা কঠিন, আৰু তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। যদি বিবাহিত, তেন্তে আজি আপোনাৰ সন্তানৰ অভিযোগ ঘৰত আহিব পাৰে, যাৰ বাবে আপুনি চিন্তিত হৈ পৰিবও পাৰে। চিকিৎসকৰ অনুসৰি ৰূপটুকুৰা অথবা ৰূপৰ মুদ্ৰা পকেটত সদায় ৰাখিলে আপোনাৰ ধন বৃদ্ধি হ'ব। কন্যা ৰাশি, আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক, কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম হোৱা নাই, কম হৈছে ইচ্ছাশক্তিৰ। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। বন্ধুৰ লগত কিবা কৰাৰ সময়ত নিজৰ হিতৰ কথা মনত ৰাখিব। হ'ব পাৰে যে তেখেত আপোনাৰ আপোনজনক প্ৰয়োজনক অধিক গভীৰতাৰে নল'বও পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰূঢ় ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। আজি আপোনাৰ ব্যক্তিত্ব অনা মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্ব আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ। চিকিৎসকৰ অনুসৰি বাৰ্লি, আটা দি সৰু সৰু গোল বনাই মাছক খোৱালে ঘৰত সুখৰ সঞ্চাৰ হয়। বৃশ্চিক ৰাশি, কাজিয়া-খোৰ স্বভাৱক নিয়ন্ত্ৰণ ৰাখক, নহ'লে সম্বন্ধত কেতিয়াও শেষ নোহোৱা টেঙা ভাৱ এটা আহি যাব। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ চিন্তাধাৰাসমূহ মুক্ত কৰক আৰু চলিত চিন্তাধাৰাসমূহ বাদ দিয়ক। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, কিয়নো যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধুসন্তক লগ পালে আপোনাৰ মন শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেত খঙত থাকে, তেখেতক শান্ত কৰিব চেষ্টা কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুচি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জীৱনসংগীৰ ফালেদি এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব। প্ৰয়োজনতকৈ অধিক খোৱাটো আপোনাৰ শৰীৰৰ শক্তিৰ প্ৰয়োজন। ধনু ৰাশি, আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় লৈ থাকিব। ৰিয়েল এষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। যাক আপুনি ভাল পায়, তাই বা তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। ব্যস্ত দিনজোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ক সদ্ব্যৱহাৰ কৰা শিকক। আজি আপোনাৰ অনিচ্ছা স্বত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হ'ব। চিকিৎসকৰ অনুসৰি এটা মধুৰোত্তম আৰু সফল প্ৰেম জীৱনৰ বাবে কেশৰযুক্ত মিঠা পায়স দুখীয়া আৰু প্ৰয়োজনীয় মানুহৰ মাজত বিতৰণ কৰক। মকৰ ৰাশি, জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব। এই অসফলতাৰ আধাৰ বনাওক। জটিল
সময়ত আত্মীয় কামত আহিব। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। জীৱনসংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিকভাৱে অশান্ত হৈ যাব। অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই। জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱেই যে জীৱনত সকলো বস্তু পছন্দ মতে পৰিৱৰ্তন কৰিব পাৰে। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হ'ব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আজিৰ দিনটো বহুত বৰিং হ'ব পাৰে। সেইবাবে আপুনি আজি কিবা নতুন আৰু বিশেষ কৰি দিনটোক আগ্ৰহী কৰিব পাৰে। চিকিৎসক অনুসৰি 108 দিনলৈ কোনোবা বয়সীয়াল মানুহক আহাৰ গ্ৰহণ কৰাওক। কুম্ভ ৰাশি, আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মুহূৰ্তত আপোনাৰ লগত নাই। দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। পঢ়া-শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁত নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী মৌতকৈও বহুত মিঠা। দেউতা অথবা ককাইদেউ আজি আপোনাক কিবা ভুলৰ বাবে গালি দিব পাৰে। তেখেতৰ কথা বুজিব চেষ্টা কৰিব। চিকিৎসক অনুসৰি তিল আৰু সৰিয়হ গা ধোৱা পানীৰ লগত মিহলাই গা ধুই জীৱনটো এক নতুন ৰূপত উদযাপন কৰক। মীন ৰাশি, আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈয়ে ভাল লাগে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আজি আপুনি যি সামাজিক কাৰ্যক্ৰমত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। যদি আপুনি আদেশ দিব চেষ্টা কৰিব তেন্তে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতাই আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপোনাৰ জীৱনসংগীক তাৰ ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। ছুটীৰ দিনাখন কোনোবা আৰামদায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম আৰু কি হ'ব পাৰে। চিকিৎসক অনুসৰি সৰস্বতী দেৱীৰ নিয়মিতভাৱে পূজা কৰিলে প্ৰেম জীৱন অধিক সুখৰ হ'ব। তুলা ৰাশি, আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আকাংক্ষা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। ঘৰত সংবেদনশীল বিষয়সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। প্ৰেমৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ধুনীয়া। প্ৰেমক সদায় উদযাপন কৰক। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয়। এনেকুৱা কৰিলে আপুনি ঘৰৰ মানুহৰ শুভৰ চিকাৰ হ'ব। চিকিৎসক অনুসৰি 108 দিনলৈ কোনোবা বয়সীয়াল মহিলাৰ ভৰি চুই সেৱা কৰি আশীৰ্বাদ লৈ থাকিলে পৰিয়ালত সুখৰ সঞ্চাৰ হ'ব।
পুনৰ লগ হোৱা আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও লিখিব 3 বাৰকৈ ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহোঁ বাই। পুনৰ এটা কেৱল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম।